হেল্ল' এভৰিৱান, সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ জলকীয়া আচাৰ। প্ৰথমতে মই সৰিয়হখিনি এনেকৈ ধুই পিনে ভিনেগাৰত 10 মিনিট কাৰণে তিয়াই থলোঁ। তাৰপিছত জলকীয়াখিনি কাটি লওঁ আৰু আপোনালোককো এনেদৰে দেখুৱাই যাম। তাৰপিছত মোৰ জলকীয়াখিনি কাটি হৈ গ'ল। গোটেই জলকীয়াখিনি নাই কটা, মই আধাহে কাটিছোঁ, কিয়নো মই পোনপ্ৰথমবাৰৰ বাবে জলকীয়া আচাৰ বনাব লৈছোঁ। তাৰপিছত মই এনেকৈ তেজপাত, শুকান জলকীয়া, পাঁচফোৰণ, তাৰপিছত মেথি গুটি কেইটামান, চফ কেইটামান এনেকৈ দি ভাজি লৈছোঁ আৰু লগতে জিৰাও দিছোঁ দেই। তাৰপিছত তিয়াই থোৱা সৰিয়হখিনি মই এনেকৈ মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। দেখিছেনে বাৰু, মোৰ হৈ গ'ল গ্ৰাইণ্ড। তাৰপিছত এইখিনি ড্ৰাই ৰোষ্ট কৰি লোৱা এইখিনি মছলা মই অন্য এটা মিক্সাৰ জাৰত দি এইখিনিও গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত মই এনেদৰে মিক্স কৰি দিম। তাৰপিছত চাব দেই, সেয়া দেখিছেনে বাৰু। আপোনালোকে বাৰু প্ৰথম কি আচাৰ বনাইছিল মোক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। মছলাখিনি মোৰ গ্ৰাইণ্ড কৰা হৈ গ'ল। তাৰপিছত মই আপোনালোকক খুলি দেখুৱাই দিছোঁ। দেখিছেনে, পাউডাৰ নিচিনা হৈ গ'ল। তাৰপিছত কাটি লোৱা জলকীয়াখিনিত মই গোটেই মছলাখিনি দি দিছোঁ। তাৰপিছত তাত ৰঙা জলকীয়া গুড়ি, তাৰপিছত হালধি আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। তাৰপিছত দি দিছোঁ মই গ্ৰাইণ্ড কৰি লোৱা সৰিয়হখিনি। দেখিছেনে বাৰু, এনেকৈ অকণমান দেৰি থৈ দিম। তাৰপিছত অন্য এখন কেৰাহীত মই এনেকৈ মিঠাতেল অকণমান, তাৰপিছত কালজিৰা অকণমান দি এনেদৰে কাটি লোৱা জলকীয়া গুড়িখিনিৰ ওপৰত লাহে লাহে দি দিম। তাৰপিছত দেখিলেনে, সম্পূৰ্ণ কালজিৰা আৰু মিঠাতেলৰখিনি দি দিলোঁ। তাৰপিছত এনেদৰে গোটেইখিনি সানি ল'ম। সানি লৈ তেলখিনি ঠাণ্ডা হোৱালৈ মই এনেকৈ মিক্স কৰি থৈ দিম। তাৰপিছত কিছু সময়ৰ পিছত যেতিয়া ঠাণ্ডা হ'ব, তাৰপিছত এনেদৰে প্লাষ্টিকৰ বটলত নতুবা চিচাৰৰ বটলত ভৰাই আপোনালোকে লগেও খাওঁ বুলি ক'লে খাব পাৰে আৰু দুদিনৰ পিছত খাওঁ বুলি ক'লেও খাব পাৰি। মোৰ ৰঙা জলকীয়া ৰেডি। আপোনালোকে ইচ্ছা কৰিলে তাত আৰু অকণমান মিঠাতেল দি ল'ব। আজিৰ আচাৰটো কেনেকুৱা লাগিলে জনাব নাপাহৰিব।